আচলতে আমি বহুত বৰ্তমান যিবোৰ দেখিছোঁ সমাধিস্থলখনত মানুহ সোমাবই নোৱাৰে মানুহ বৰষুণত সকলো উঠি ভাহি যাবৰ নিচিনা হৈছে আমি বহুবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ চৰকাৰক যে জুবিনদাৰ সমাধিখন বাৰিষা আহিবৰ হ'ল নিৰ্বাচন আহিলে কামবোৰ নহ'ব তাৰ আগতে সমাধিখনক অন্তত বৰষুণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মানুহ যাব পৰা যিটো ব্যৱস্থা সেইটো অন্তত কৰি থ'ব লাগে বাকীখিনি সৌন্দৰ্য বৰ্ধনৰ কাম সুন্দৰকৈ বনোৱাৰ কাম পৰিকল্পনাবোৰ পিছতো চলিব পাৰে কিন্তু অন্তত সেই ক্ষেত্ৰখনৰ যি মৰ্যাদা সেই ক্ষেত্ৰখন যি আচলতে আমাৰ বাবে যিমান আপোন সেই মৰ্যাদাটো ৰক্ষা হ'ব পৰাকৈ তাক ভেটিটো অন্তত সবল কৰি থ'ব লাগে সেয়া নকৰিলে আজি সেইটো সময়ত যোৰহাটবাসী ৰাইজৰ বহু ডাঙৰ আৱেগ আছিল যে আমাৰ যিমানেই নহওক জুবিনদাৰ বাবে আচলতে জন্মস্থানৰ ৰাইজে কৈছিল যে জুবিন গাৰ্গ আমাৰ ঠাইলৈ আহিব লাগে তেখেতৰ শেষ শৰীৰ আমাৰ ওচৰত আহিব লাগে কিন্তু সেই সময়ত প্ৰতিশ্ৰুতি দিয়া হ'ল যে যোৰহাটত এখন সমাধিস্থল হ'ব সেই সমাধিস্থলখনৰ কথা এতিয়া শুনিবলৈকে নাই সমষ্টিয়ে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলি ক'লে সেই প্ৰতিমূৰ্তিৰ বাবে আচলতে বিভিন্ন জনপ্ৰতিনিধিয়ে গৈ জেগাও পৰিদৰ্শন কৰিলে ক'ত হ'ব কি হ'ব আলাপ আলোচনা চলিল কিন্তু কোনো এটা ক্ষেত্ৰতে আমি তেনেধৰণৰ কোনো কাৰ্যসূচী চৰকাৰীভাৱে লোৱা নেদেখিলোঁ আজি যোৰহাটবাসী ৰাইজক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছিল যে সমাধিস্থল এখন ইয়াত নিৰ্মাণ কৰা হ'ব সকলো ৰাইজে আচলতে গুৱাহাটীত যিদৰে যাব পাৰিব ইয়াতো যাব পাৰিব এনে এটা অনুভৱেই আমি কৰিছিলোঁ এনে এটা সপোনেই আমাক দেখুওৱা হৈছিল কিন্তু এই ৰাইজক সম্পূৰ্ণ মিছাকৈ কোৱাৰ দৰেই অনুভৱ হ'ল এতিয়া যিটো দেখিছোঁ যে ৰাইজক সেয়াও সম্পূৰ্ণ এক মিছা প্ৰতিশ্ৰুতি আছিল আজি আমি আশা কৰিছিলোঁ জুবিনদাৰ বাবে আচলতে অতি সোনকালে সিদ্ধান্তবোৰ লোৱা হ'ব ফাষ্ট ট্ৰেক কোৰ্ট এই মুহূৰ্তত নিৰ্বাচনৰ আগে গঠন কৰা হ'ল আগতে গঠন কৰা নহ'ল SITয়ে নিজৰ কামখিনি ভালদৰে কৰিব আজি ছিংগাপুৰলৈ গৈ সকলোখিনিৰ আচলতে ইনভেষ্টিগেশ্যন কৰিব বুলি আমি আশা কৰিছিলোঁ কিন্তু সেয়াওতো হৈ নুঠিল যিদৰে যাব লাগিছিল তৎমুহূৰ্ততে গৈ ইয়তখনত কি হ'ল হোটেলৰ ৰুমত কি হ'ল যিদৰে এনকুৱাৰী হ'ব লাগিছিল সময় থাকোঁতে সেয়া একোৱেই নহ'ল আজি সিদ্ধাৰ্থ শৰ্মাৰ যি পানীৰ ৱাটাৰৰ বটলৰ কোম্পানী সেই কোম্পানী দুখন চৰকাৰে আচলতে কোৰ্টে মুকলি কৰি দিলে কিয় মুকলি কৰি দিলে আজি শ্যামকানু মহন্তৰ বেংক একাউণ্ট চিল হোৱা বেংক একাউণ্ট খুলি দিব লগা হ'ল কোৰ্টৰ অৰ্ডাৰত কিয় দিব লগা হ'ল কাৰণ ইনভেষ্টিগেশ্যনত ৰুলছ ভায়লেট কৰি